গোলাঘাট জিলাৰ মৰঙী চাহ বাগিচা ভাৰতীয় চাহ মজদুৰ সংঘ চাহ শ্ৰমিকসকলক ভূমি অধিকাৰ দিয়াৰ বাবে ইতিমধ্যে অসম প্ৰদেশৰ হৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাবৰ কাৰণে গোলাঘাট জিলাৰ মৰঙী চাহ বাগিচাৰ সকলো ইতিমধ্যে শ্ৰমিক ৰাইজ একত্ৰিত হৈছে। আজি মই প্ৰথমতে অকণমান আমাৰ ভাৰতীয় চাহ মজদুৰ সংঘৰ কৰ্মকৰ্তাসকল আছে, মই তেখেতসকলৰ ওচৰলৈ অকণমান আহিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম কথাতে আমি ক'ব লাগিব যে কথা দি কথা ৰাখিলে। ইতিমধ্যে আমি দেখিলোঁ যে চাহ শ্ৰমিকসকলৰ মাটি প্ৰদানৰ কাৰণে ভূমি জৰীপ প্ৰক্ৰিয়া আৰম্ভ হৈছে। হয়, আচলতে পোনপ্ৰথমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যিটো বিজেপি চৰকাৰক আমি ধন্যবাদ দিছোঁ। ইনকলাব জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। আমি চিধা পোনে পোনে কৈছোঁ এনেধৰণৰ মুখ্যমন্ত্ৰী আমি নেপাওঁ। আচলতে কথাটো এইটো হৈছে 200 বছৰ হৈ গ'ল, আমাৰ 4 পুৰুষ নানা নানি মৰি গ'ল। আমি এই ইছ্যুটো, এই আন্দোলনটো সমগ্ৰ অসমত আমি তীব্ৰতৰ কৰি তুলিছিলোঁ, কিন্তু কোনো এখন চৰকাৰে আমাৰ প্ৰতি গুৰুত্ব আৰোপ নকৰিলে, চাহ শ্ৰমিকৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰিলে। কিন্তু বিজেপি গভৰ্ণমেণ্ট অহাৰ লগে লগে আমি যি ধৰণৰ মানে এই চাহ শ্ৰমিকৰ যিটো মাটিৰ পাট্টা, সেই মাটিৰ পাট্টাটো দিবৰ কাৰণে যি প্ৰক্ৰিয়া আৰম্ভ কৰিলে, কালি ইতিমধ্যে তিতাবৰৰ মানে আমাৰ ধৰি চাহ বাগিচাৰ পৰা আৰম্ভ কৰিছে। সেইকাৰণে আমি মৰঙী চাহ বাগিচাৰ পৰাই আমি হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছোঁ আৰু আমি তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে এনেধৰণৰ শক্তিশালী মুখ্যমন্ত্ৰী আমাক লাগিব। আৰু সমগ্ৰ অসমৰ চাহ জনগোষ্ঠীৰ আদিবাসী ভাই বন্ধুসকলক আমি অনুৰোধ কৰিছোঁ যাতে ভূমি নাথাকিলে একো নাই, মাটিৰ অবিহনে একো নাই, কিন্তু মুখ্যমন্ত্ৰী সেইটোৱেই আমাৰ কথা দিছিলে আমি মাটিৰ পাট্টা দিম বুলি, আৰু কথা তেওঁ ৰাখিলে। গতিকে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলোৱে আজি কাম বন্ধ কৰি আমাৰ ইয়াত চবে ৰাইজ গোট হৈ ধন্যবাদ দিবৰ কাৰণে আমি ওলাইছোঁ। আৰু সমগ্ৰ অসমবাসী চাহ জনগোষ্ঠীৰ ৰাইজসকল, আদিবাসী ৰাইজসকল আমি অনুৰোধ কৰিছোঁ সকলোৱে মৰম দিয়ক আৰু মৰম লওক। আজি হিমন্ত বিশ্ব শৰ্মা আমাক মৰম দিছে আৰু আমিও মৰম দিব লাগিব। গুৰুত্বপূৰ্ণ কথা মই এবাৰ দেখুৱাইছোঁ যে ইতিমধ্যে চাকি ধূপ জ্বলাই মুখ্যমন্ত্ৰী ইতিমধ্যে তেখেতসকলে পূজা কৰিছে বুলি ক'ব লাগিব। ইয়াত ইতিমধ্যে এখন ফটো লগাই মুখ্যমন্ত্ৰী তেখেতসকলে মুখ্যমন্ত্ৰীক পূজা কৰিছে এইবাবেই যে চাহ শ্ৰমিকসকলৰ যি ভূমি অধিকাৰ তেখেতসকলে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ, ইতিমধ্যে আপোনালোকে 200 বছৰ ধৰি নিজৰ মাটিৰ কাৰণে আপোনালোকে যুদ্ধ কৰি আহিবলগীয়া হৈছিল আৰু শেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক কিন্তু ভূমি প্ৰদানৰ কাম আৰম্ভ কৰিছে। পোনপ্ৰথমে মই বিজেপি চৰকাৰক বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই নমস্কাৰ জনাইছোঁ আৰু কৈছোঁ আজি যুগ যুগ ধৰি আমি যি এইটো আমাৰ লেবাৰ কোৱাৰ্টাৰৰ যি ভূমি পাট্টা বিচাৰিছিলোঁ, আজি অত চৰকাৰ আহিলে আৰু গ'লে সিহঁতে দিয়া নাই আমাক। তো এতিয়া বিজেপি চৰকাৰে আমাক এই পটাপত্ৰটো দিছে আৰু তেওঁক আমি বহুত ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে তেওঁ আমাক STU সোনকালে দিব বুলি পেলাই। নমস্কাৰ, প্ৰথমতে মোৰ নিজৰ পৰিচয়টো দিব বিচাৰিছোঁ। মই চেনিমাই তাঁতী হয়, মৰঙী বাগানৰ, আৰু মই এজনী শ্ৰমিকে হয়। তো আমি ভাল লাগিছে আমাক আজি হিমন্ত মামাই যে আমাৰ পটা দিছে, সেইটোৰ কাৰণে আমি তাক ধন্যবাদ দিছোঁ। আৰু আমি ভাবোঁ তাই যে আমাৰ লগত সদায় দিনে থাকক আৰু আমাক হিমন্তকে লাগে। আৰু লগতে আৰু এটা কথা, আমাৰো STU আমাক দৰকাৰ। গুৰুত্বপূৰ্ণ কথা। ইতিমধ্যে মই অকণমান মাদল বজাব লাগে, সকলোৱে ফূৰ্তি কৰিব লাগে একেলগে, কি ক'ব? কি ক'ম আৰু ভাল লাগিছে, শুনি ভাল লাগিছে আৰু মাটি পত্ৰ আমাক লাগে বুলি কৈছোঁ, এইটোকে ধন্যবাদ। অকণমান মাদল বজাব লাগে, ধুনীয়াকৈ মাদল বজাব লাগে, সকলোৱে ফূৰ্তি কৰিব লাগে। হয়, আজি আমি মৰঙী চাহ মজদুৰ আৰু মৰঙীবাসী আদা হৈ আমি হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেত আমি মাটি পত্ৰ দিয়াৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মালৈ বহুত বহুত ধন্যবাদ কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘদিন আয়ু কামনা কৰিছোঁ। আৰু এনেধৰণৰ প্ৰধানমন্ত্ৰী আমাক অসমত লাগিব আৰু আমি মৰঙীবাসী ৰাইজ সমগ্ৰ অসমবাসী ৰাইজ কামনা কৰিছোঁ তেওঁ এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হওক বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।